নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই জয় লাৰ্ণ উইথ জয় চেনেলটোত সকলোকে স্বাগতম জনাইছোঁ। আজি মই নৱম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লেচন 1ৰ দ্য ফান দে হেড এই অধ্যায়টি অসমীয়াত আলোচনা কৰিম। আৰু যিসকলে এই চেনেলটো নতুন আহিছা তেওঁলোকে এনেধৰণৰ অৰ্থাৎ পাঠ্যপুথিৰ ভিডিঅ'বোৰৰ লগতে ইংৰাজী ব্যাকৰণৰ ভিডিঅ'বোৰ পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি পঢ়িম দ্য ফান দে হেড। ফান মানে হ'ল ধেমালি, অৰ্থাৎ সিহঁতে কৰা ধেমালিবোৰ বা আনন্দবোৰ। বিফৰ ইউ ৰিড, দ্য ষ্টৰী উই শ্বেল ৰিড ইজ ছেট ইন দ্য ফিউচাৰ। When books and schools as we now know them will perhaps not exist, how will children study then? The diagram below may give you some ideas. ইয়াতে কি কৈছে? এই গল্পটো ভৱিষ্যতৰ আধাৰত নিৰ্মিত। When books and schools as we now know them will perhaps exist মানে কি কৈছে এতে? যে ভৱিষ্যতত কিতাপবোৰ আৰু স্কুলবোৰৰ কোনো অস্তিত্ব নাথাকিব। হাউ উইল চিলড্ৰেন ষ্টাডি দেন, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰী অৰ্থাৎ ল'ৰা ছোৱালীসকলে কেনেদৰে অধ্যয়ন কৰিব? ষ্টাডি মানে হ'ল অধ্যয়ন কৰা। দ্য ডিয়াগ্ৰাম বিল' মে গিভ ইউ ছাম আইডিয়াছ, তলৰ ছবিখনে তোমালোকক যে ভৱিষ্যতৰ স্কুলবিলাক কেনেকুৱা হ'ব সেই বিষয়ে কিছু কনচেপ্ট দিব বা ধাৰণা দিব। যে প্ৰথম ইয়াতে কি আছে? স্কুলছ অফ দ্য ফিউচাৰ, ভৱিষ্যতৰ স্কুল কেনেকুৱা হ'ব? লাৰ্ণিং থ্ৰু কম্পিউটাৰ, কম্পিউটাৰৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰা হ'ব বা শিক্ষা গ্ৰহণ কৰিব লাগিব। ভাৰ্চুৱেল ক্লাছৰুম, আৰু স্কুলখন ক'ত হ'ব? নিজৰ ঘৰতেই হ'ব। নিজৰ ঘৰতেই কি থাকিব? কম্পিউটাৰ ছেট থাকিব। আৰু শিক্ষকজন কি হ'ব? ৰবটিক টিচাৰ হ'ব। আৰু কিতাপবিলাক কম্পিউটাৰতে ছেভ হৈ থাকিব। ইন পেয়াৰ্ছ ডিছকাছড 3 থিংছ ডেট ইউ লাইক বেষ্ট এবাউট ইয়ৰ স্কুল। আৰু দলবদ্ধ হৈ কি কৰিব লাগিব? ডিছকাছ কৰিব দিছে যে তুমি যে স্কুলখন ভাল পোৱা 3টা কাৰণ লিখা। এণ্ড 3 থিংছ এবাউট ইয়ৰ স্কুল ডেট ইউ উড লাইক টু চেঞ্জ, আৰু স্কুলৰ বিষয়ে 3টা কথা লিখা যে কি পৰিৱৰ্তন হোৱা দেখিছা তুমি। ৰাইট ডেম ডাউন, আৰু সেইবোৰ লিখিব কৈছে। হেভ ইউ এভাৰ ৰেড ৱাৰ্ডছ অন এ টেলিভিশ্যন অৰ কম্পিউটাৰ স্ক্ৰীণ, তুমি কেতিয়াবা টেলিভিশ্যন বা কম্পিউটাৰ স্ক্ৰীণত কিতাপ পঢ়িছানে বা শব্দবোৰ পঢ়ি চাইছানে? কেন ইউ ইমেজিন মানে কল্পনা কৰা। এ টাইম ৱেন অল বুকছ উইল বি অন কম্পিউটাৰ, তুমি সেই সময়খিনি কল্পনা কৰি চাইছানে? কল্পনা কৰি চাব দিছে যে কেনেকুৱা হ'ব যদি কিতাপবোৰ আমি কম্পিউটাৰত পঢ়িব লগা হয়, কেনেকুৱা হ'ব কল্পনা কৰি চাব দিছে। এণ্ড দেয়াৰ উইল বি ন' বুকছ প্ৰিণ্টেড অন পেপাৰ, আৰু তেতিয়া কোনো কি নাথাকিব? ছপা কিতাপ নাথাকিব, কাগজত ছপা কিতাপ নাথাকিব। উড ইউ লাইক ছাচ বুকছ বেটাৰ, তুমি সেই কিতাপবোৰ ভাল লাগিবনে তোমাৰ? এতিয়া আমি পঢ়িম। মাৰ্গী ইভেন ৰট এবাউট ইট ডেট নাইট ইন হাৰ ডায়েৰী। অন দ্য পেজ হেডেড 17th May 2157 she wrote, today Tommy found a real book. ইয়াতে কি কৈছে? ডায়েৰী মানে হ'ল দিনলিপি। মাৰ্গীয়ে সেইদিনাখন ৰাতি তাইৰ দিনলিপিত লিখিছিল। কি লিখিছিল? অন দ্য পেজ হেডেড 17th May 2157, যিটো পেজত লিখা আছিল 17 May 2157, তাতে লিখিছিল কি লিখিছিল? চি ৰট, তাই লিখিছিল। টুডে টমি ফাউণ্ড এ ৰিয়েল বুক, ফাউণ্ড মানে পাইছিল, ৰিয়েল বুক মানে প্ৰকৃত কিতাপ, বৰ্তমানৰ কিতাপৰ দৰে যেনেকুৱা কাগজত ছপা কিতাপ, যাক ইয়াতে প্ৰকৃত কিতাপ বুলি কোৱা হৈছে। কাগজত ছপা কিতাপ এখন পাইছিল টমিয়ে, এইবুলি লিখিছিল তাই ডায়েৰীখনত। ইট ৱাজ এ ভেৰি অল্ড বুক, মাৰ্গিছ গ্ৰেণ্ডফাদাৰ
once said that when he was a little boy, his grandfather told him that there was a time when all stories were printed on paper. It was a very old book. সেইখন আছিল কি অতি পুৰণি কিতাপ Margie's grandfather once said that when he was a little boy, his grandfather told him. কি কৈছে ইয়াতে মাৰ্গীৰ ককাই এবাৰ কৈছিল কি কৈছিল মাৰ্গীৰ ককাই যে তেওঁ যেতিয়া এজন সৰু ল'ৰা আছিল যেতিয়া লিটল বয় মানে সৰু ল'ৰা তেওঁৰ ককা দুটাকে কৈছিল কি কৈছিল that there was a time when all stories were printed on paper কি বুলি কৈছিল এনেকুৱা এটা সময় আছিল য'ত সকলোবোৰ গল্প বা কাহিনী কাগজত ছপা হৈছিল printed মানে ছপা they turned the pages which were yellow and crinkly and it was awfully funny to read words that stood still instead of moving the way they were supposed to on a screen, you know. And then when they turned back to the page before, it had the same words on it, and it had when they read it the first time. কি কৈছে they turned the pages সিহঁতে পাতবোৰ লুটিয়াইছিল which were yellow and crinkly যিবোৰ পৃষ্ঠা কি আছিল হালধীয়া হৈ পৰিছিল আৰু ভাঁজযুক্ত হৈ আছিল and it was awfully funny to read words that stood still instead of moving the way they were supposed to on a screen, you know. ইয়াতে কি কৈছে কম্পিউটাৰ স্ক্ৰীনত যেনেকৈ শব্দবোৰ আঁতৰি যায় কিন্তু কম্পিউটাৰ স্ক্ৰীনৰ দৰে এই শব্দবোৰ কোনো আঁতৰি যোৱা নাছিল বা লৰচৰ কৰা নাছিল এই শব্দবোৰ একেঠাইতে আছিল যিবোৰ সিহঁতে আচৰিত পাইছিল and then when they turned back to the pages আৰু যেতিয়া সিহঁতে পেজবিলাক লুটিয়াইছিল আগৰ পেজবিলাক লুটিয়াই চাইছিল it had the same words সেই শব্দবোৰ একেই আছিল on it and it had when they read it first time যেতিয়া প্ৰথমবাৰৰ বাবে চাইছিল সিহঁতে পঢ়ি পাতবোৰ লুটিয়াইছিল আগৰ পঢ়ি যোৱা পাত মানে শব্দবোৰ সিহঁতে যেতিয়া চাইছিল একেই আছিল শব্দবোৰ কোনো পৰিৱৰ্তন হোৱা নাছিল শব্দবোৰৰ point to do some Gay said Tommy what a waste when you are through with the book you just throw it away I guess your television screen must have had a million books on it and it's good for plenty more I wouldn't throw it away কি কৈছে টমিয়ে কৈছে কি অনৰ্থক কথা when you are through with the book you just throw it away I guess ইয়াতে যেতিয়া তুমি কিতাপখন পঢ়িবা মই অনুমান কৰোঁ তুমি এইখন দলিয়াই পেলাবা throw away মানে দলিয়াই পেলা our television screen must have had a million books on it and it's good for plenty more I wouldn't throw it away কৈছে আমাৰ টেলিভিছন পৰ্দাত বহু লাখ কিতাপ আছে আৰু এইবোৰ মই দলিয়াই পেলাব নোৱাৰো same with mine said Margie she was 11 and hadn't seen as many telebooks as Tommy had he was 13
এতিয়া মাৰ্গীয়ে কৈছিল মোৰ টেলিভিশ্যনৰ পৰ্দাত আছে। তাইৰ বয়স কিমান আছিল? She was 11. এইটো মনত ৰাখিবা তোমালোকে। তাইৰ বয়স 11 বছৰ আছিল। And hadn't seen as many telebooks as Tommy had. টমিৰ যিমান কিতাপ আছিল তাইৰ নাছিল। He was 13 কাৰণ টমিৰ বয়স আছিল কিমান? 13 আৰু মাৰ্গীৰ বয়স 11. 2 years difference হয়। চ' টমিৰ যথেষ্ট কিতাপ আছিল মাৰ্গীতকৈ। She said, where did you find it? তাই কৈছিল, মাৰ্গীয়ে টমিক কৈছিল যে where did you find it? তুমি এই কিতাপখন ক'ত পালা? In my house. He pointed without looking because he was busy reading in the attic. কি কৈছে ইয়াতে? In my house. সেই মোৰ ঘৰটোত। He pointed. তেওঁ আঙুলিয়াই দিছিল। Without looking. নচোৱাকৈ আঙুলিয়াই দিছিল। দেখুৱাই দিছিল। Because he was busy reading. কাৰণ তেওঁ পঢ়াত ব্যস্ত আছিল প্ৰকৃত কিতাপখনত। In the attic. সেই এটিকটোত। এটিক মানে হ'ল য'ত যাক ষ্ট'ৰ ৰুম বুলি কোৱা হয়। সেই এটিকটোত। What's it about? ইয়াত কিহৰ বিষয়ে লেখা আছে? স্কুল। স্কুলৰ বিষয়ে লেখা আছে। এনেকৈ কৈছিল। এতিয়া point 3 টো চাম আমি। Margie was scornful. School? What's there to write about school? I hate school. কি কৈছে ইয়াতে? মাৰ্গীয়ে আচৰিত ধৰণে কৈছিল স্কুলৰ বিষয়ে What's there to write about school? স্কুলৰ বিষয়ে ইয়াতে কি লিখা আছে? I hate school. মই স্কুল বেয়া পাওঁ। hate মানে বেয়া পোৱা। মই স্কুল বেয়া পাওঁ। এতিয়া Margie always hated school, but now she hated it more than ever. The mechanical teacher had been giving her test after test in geography, and she had been doing odds and odds until her mother had shaken her head sorrowfully and sent for the county inspector. মাৰ্গীয়ে কি কৈছিল যে মই সদায় স্কুল বেয়া পাওঁ। মই স্কুল বেয়া পাওঁ এনেকৈ কৈছিল। But now she hated it more than ever. কিন্তু এতিয়া তাই বিদ্যালয়ক আগতকৈ বেছি বেয়া পোৱা হৈছে। The mechanical teacher had been giving her test after test in geography. কাৰণ যান্ত্ৰিক শিক্ষকগৰাকীয়ে ভূগোল বিষয়টোত তাইক এটাৰ পিছত আনটো পৰীক্ষা লৈছিল। And she had been doing odds and odds until her mother had shaken her head sorrowfully and sent for the county inspector. কি কৈছিল? ইয়াতে কি কৈছে? যে তাই এটাৰ পিছত এটা যিহেতু পৰীক্ষা লৈছিল যান্ত্ৰিক শিক্ষকজনে সেইকাৰণে বেয়া হৈছিল আৰু তাইৰ মাকে অৰ্থাৎ মাৰ্গীৰ মাকে তাইৰ মূৰটো দুখজনকভাৱে জোকাৰে নিদিয়ালৈকে তাই ভাল প্ৰদৰ্শন কৰিব নোৱাৰিছিল আৰু তাই জিলা পৰীক্ষকক কাউণ্টি ইন্সপেক্টৰ মানে জিলা পৰিদৰ্শকক ওচৰলৈ মাতি পঠিয়াইছিল। নম্বৰ point 4 টো পঢ়িম। He was a round little man with a red face and a whole box of tools with dials and wires. He smiled at Margie and gave her an apple, then took the teacher apart. Margie had hoped he wouldn't know how to put it together again, but he knew how all right, and after an hour or so, there it was again, large and black and ugly, with a big screen on which all the lessons were shown and the questions were asked. That wasn't so bad. The part Margie hated most was the slot where she had to put homework and test paper. She always had to write them out in a punch card. They made her learn when she was 6 years old, and the mechanical teacher calculated the marks in no time. এতিয়া আমি এইখিনি চাম।
He was a round little man with a red face and a whole box of tools with tiles and wares. এতিয়া মেকানিক যিজন কান্তি ইন্সপেক্টৰ আছিল তেওঁৰ ৱেবটো ইয়াতে বৰ্ণনা কৰা হৈছে তেওঁ দেখাত কেনেকুৱা আছিল তেওঁ দেখাত তেওঁৰ ৰঙা মুখখন এগৰাকী শকতাৱত লোক আছিল তেওঁৰ মুখখন ৰঙা আছিল আৰু তেওঁ শকত আছিল আৰু তেওঁৰ লগত তাৰ আৰু যন্ত্ৰপাতিৰ এটা বাকচ আছিল He smiled at Margie and gave her an apple, then took the teacher apart. কি কৈছে ইয়াতে তেওঁ মাৰ্গীৰ পিনে চাই এটা মিচিকিয়া হাঁহি মাৰিছিল আৰু তাইক এটা আপেল দিছিল পাছত শিক্ষকজনক আঁতৰলৈ লৈ গৈছিল আঁতৰ কৰি থৈছিল Margie had hoped he wouldn't know how to put it together again, but he knew how all right, and after an hour or so, there it was again, large and black and ugly, with a big screen on which all the lessons were shown and the questions were asked. মাৰ্গীয়ে আশা কৰিছিল যে এইটো কেনেকৈ পুনৰ একলগ কৰিব লাগে তেওঁ নাজানিব কিন্তু তেওঁ বৰ সঠিককৈ এইটো জানিছিল যে আৰু প্ৰায় এঘণ্টা পাছত এখন বৃহৎ কলা আৰু কুশ্ৰী পৰ্দাত টেলিভিছন পৰ্দাত পুনৰ ওলাইছিল য'ত সকলোবোৰ পাত দেখুওৱা হৈছিল আৰু প্ৰশ্নবোৰ সুধিছিল আকৌ একেদৰে প্ৰশ্ন সুধিছিল আৰু পাতবোৰ দেখুওৱা হৈছিল That wasn't so bad. Then part Margie hated most was the slot where she had to put the homework and test papers. কি হৈছে সেইটো ইমান বেয়া নাছিল That wasn't so bad. সেইটো ইমান বেয়া নাছিল কিন্তু মাৰ্গীয়ে আটাইতকৈ বেয়া পোৱা বস্তুটো কি আছিল যে সেইখিনি আটাইতকৈ বেয়া পোৱা বস্তুটো হ'ল য'ত তাই কি কৰিব লাগিছিল হোমৱৰ্কবোৰ কৰি আৰু প্ৰশ্ন কাকতবোৰ টেষ্ট পেপাৰ প্ৰশ্ন কাকতবোৰ যিবিলাক কাগজত সিহঁতৰ পৰীক্ষা লৈছিল সেই পেপাৰবোৰ জমা দিব লাগিছিল সেই স্লটটো অৰ্থাৎ ঠাইখিনি বেয়া পাইছিল অংশখিনি বেয়া পাইছিল She always had to write them out in a punch code they made her learn when she was 6 years old and the mechanical teacher calculated the marks in no time তাই সদায় এইবোৰ এক পাঁচ সংকেতেৰে পাঁচ কোড লিখিবলগীয়া হৈছিল যিটো তাই 6 বছৰ বয়সৰ পৰাই 6 years old 6 বছৰ বয়সৰ পৰাই কৰি আহিছে আৰু যান্ত্ৰিক শিক্ষকজনে নম্বৰসমূহ যিখিনি নম্বৰ পাইছিল সেই নম্বৰখিনি তৎক্ষণাত হিচাপ কৰি দি দিছিল এতিয়া প্ৰশ্ন নম্বৰটো চাম আমি The inspector had smiled after he was finished and patted Margie's head. He said to her mother, It's not the little girl's fault, Mrs. Jones. I think the geography sector was geared a little too quick. Those things happened sometimes. I have slowed it up to an average 10-year level. Actually, the overall pattern of her progress is quite satisfactory. And he patted Margie's head again. কি কৈছে ইয়াতে The inspector had smiled after he was finished and patted Margie's head. কান্তি ইন্সপেক্টৰজনে কামখিনি শেষ কৰাৰ পিছত মাৰ্গীৰ পিনে চাই হাঁহিছিল আৰু তাইৰ মূৰত হাত বুলাইছিল পেটেড বুলোৱা মাৰ্গীৰ মূৰত হাত বুলাইছিল He said to her mother তেওঁ অৰ্থাৎ
কাণ্টি ইন্সপেক্টৰজনে মাৰ্গীৰ মাকক কৈছিলে, ইটছ নট দ্য লিটিল গাৰ্লছ ফাউল্ট, আচলতে এইটো সৰু ছোৱালীজনীৰ দোষ নহয়। মিছেছ জনছ আৰু মাৰ্গীৰ মাকৰ নাম কি আছিল? মিছেছ জনছ। I think the geography sector was geared a little too quick. মই ভাবোঁ যে ভূগোল বিষয়টো বৰ সোনকালে অতি অগ্ৰগামী হৈছে। গিয়াৰ্ড অগ্ৰগামী হোৱা মানে স্পীড হোৱা। Those things happen sometimes. এইবোৰ কেতিয়াবা হয়। I have slowed it up to an average 10 years level. আৰু মই এইটো 10 বছৰীয়া ল'ৰা ছোৱালীৰ কাৰণে যিখিনি প্ৰয়োজন সেই হিচাপে মই সঠিককৈ কৰি দিছোঁ। Actually, the overall pattern of her progress is quite satisfactory. And he patted Margie's head again. কি কৈছে? একচুৱেলি আচলতে তাইৰ সমগ্ৰ সফলতাৰ ধৰণটো অতিকৈ সন্তোষজনক। ছেটিছফেক্টৰী মানে সন্তোষজনক, সম্পূৰ্ণ সন্তোষজনক হয়। আৰু এনেকৈ কৈ তেওঁ পুনৰ মাৰ্গীৰ মূৰত হাত বুলাইছিল। Margie was disappointed. She had been hoping they would take the teacher away altogether. They had once taken Tommy's teacher away for nearly a month because the history sector had blanked out completely. ইয়াতে কি কৈছে? মাৰ্গী কি হৈছিল? ডিসappointed মানে হতাশ হোৱা বা নিৰাশ হৈছিল। She had been hoping they would take the teacher away together. তাই ভাবিছিল যে কি ভাবিছিল যে তেওঁলোকে শিক্ষকগৰাকীক একেবাৰে লৈ যাব বুলি আশা কৰিছিল। They had once taken Tommy's teacher away for nearly a month because the history sector had blanked out completely. কি হৈছে? তেওঁলোকে এবাৰ টমীৰ শিক্ষকগৰাকীক প্ৰায় এমাহৰ বাবে লৈ গৈছিল, কাৰণ ইতিহাসৰ ভাগটো বা ইতিহাসৰ ছেক্টৰটো সম্পূৰ্ণৰূপে খালী হৈ আছিল। So she said to Tommy, তাই টমীক কৈছিল, why would anyone write about school? স্কুলৰ বিষয়ে কি লিখিছে? Tommy looked at her with very superior eyes. Superior eyes মানে ডাঙৰকৈ চোৱা। টমীয়ে তাইৰ পিনে ডাঙৰকৈ চাইছিল, অৰ্থাৎ চকুহাল ডাঙৰ কৰি চাইছিল চকুহাল, যাক আচৰিত ধৰণে বুলি কোৱা হৈছে। কি কৈছে? বিকজ ইটছ নট আৱাৰ কাইণ্ড টু বি স্কুল। ষ্টুপিড মানে বুৰ্বক। কি বুলি কৈছে? কাৰণ এইবোৰ আমাৰ বিদ্যালয়ৰ দৰে নাছিল বুলি কৈছে। এইবোৰ আমাৰ বিদ্যালয়ৰ দৰে নহয়। ষ্টুপিড বুৰ্বক। This is the old kind of school that they had hundreds and hundreds of years ago. He added loftily, pronouncing the word carefully, centuries ago. এইবোৰ শ বছৰ আগৰ পুৰণি ধৰণৰ স্কুল হয়। শ আগৰ শব্দটো সি সাৱধানেৰে খুব কেয়াৰফুলি কৈছিল, উচ্চাৰণ কৰি। কেয়াৰফুলি মানে খুব সাৱধানেৰে, প্ৰনাউন্সিং মানে উচ্চাৰণ কৰি কৈছিল। চেঞ্চুৰিজ এগো। Margie was hurt. Well, I don't know what kind of school they had all that time ago. She read the book over his shoulder for a while, then said anyway they had a teacher. কি বুলি কৈছে? Margie was hurt. Margie দুখ লাগিছিল। ঠিক আছে। Well মানে ঠিক আছে। I don't know what kind of school they had all that time ago. মই নাজানো সেই সময়ত সিহঁতৰ বিদ্যালয়বিলাক কেনেকুৱা ধৰণৰ আছিল। She read the book over his shoulder for a while,
then said anyway they had a teacher. তাই কিতাপখন তাইৰ কান্ধত লৈ পঢ়িছিল আৰু পাছত কৈছিল যে কি নহওক সিহঁতৰ এগৰাকী শিক্ষক আছিলতো Sure, they had a teacher, but it wasn't a regular teacher, it was a man. হয় সিহঁতৰ শিক্ষক আছিল কিন্তু সিহঁতৰ শিক্ষকজন কি নহয় নিয়মিত শিক্ষক নহয় ৰেগুলাৰ টিচাৰ মানে সিহঁতৰ শিক্ষকজন কি নহয় নিয়মিত শিক্ষক নহয় It was a man সিহঁতৰ শিক্ষকজন কি আছিল এগৰাকী মানুহ আছিল A man How could a man be a teacher? Well, he just told the teacher boys and girls things and gave them homework and asked them questions. এগৰাকী মানুহ How could a man be a teacher? এগৰাকী মানুহ বা ব্যক্তি কেনেকৈ শিক্ষক হ'ব পাৰে? Well, he just told the boys and girls things and gave them homework and asked them questions. কি কৈছে ঠিক আছে তেওঁ কি হৈছিল তেওঁ ল'ৰা ছোৱালীবোৰক বস্তু কি কৰিব দিছিল হোমৱৰ্ক কৰিব দিছিল আৰু প্ৰশ্ন সুধিছিল আজিলৈ ভিডিঅ'টো ইমানেই বাকীখিনি আমি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ